মাটিকালি হিচাপত ভাৰতবৰ্ষৰ স্থান পৃথিৱীৰ ভিতৰত কিমান? দ্বিতীয়, পঞ্চম, সপ্তম, দ্বাদশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে সপ্তম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতবৰ্ষৰ মুঠ স্থলভাগৰ কিমান শতাংশ বনাঞ্চলৰ অন্তৰ্গত? 20%, 22%, 25%, 33%। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 22%। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে সম্বৰ হ্ৰদটো তলৰ কোনখন মহানগৰৰ নিচেই কাষতে আছে? জয়পুৰ, ভৰতপুৰ, যোধপুৰ, উদয়পুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জয়পুৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফুলবিধ কি? গোলাপ, পদুম, কপৌফুল, অপৰাজিতা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পদুম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনডাল ৰেখাই ভাৰতবৰ্ষক উত্তৰ আৰু দক্ষিণ দুটা ভাগত বিভক্ত কৰিছে? কৰ্কট ক্ৰান্তি ৰেখা, বিষুৱ ৰেখা, দ্ৰাঘিমা ৰেখা, মকৰ ক্ৰান্তি ৰেখা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কৰ্কট ক্ৰান্তি ৰেখা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় ফলবিধ কি? আপেল, কমলা, তৰমুজ, আম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনবিধ জন্তু ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হিচাপে স্বীকৃত? সিংহ, হৰিণ, বাঘ, কৃষ্ণমৃগ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বাঘ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় নদীখনৰ নাম কি? গংগা, গোদাবৰী, কাবেৰী, সিন্ধু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গংগা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনজোপা গছে ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে স্বীকৃতি লাভ কৰিছে? শিমলু, বটগছ, শালগছ, চন্দন গছ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে বটগছ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় পক্ষী হিচাপে স্বীকৃত চৰাইবিধৰ নাম কি? কুলি, ময়ূৰ, শগুন, কপৌ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ময়ূৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ব-দ্বীপ কোনটো? সুন্দৰবন, গ্ৰেট বেৰিয়াৰ, প্ৰবাল, শ্ৰীলংকা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে সুন্দৰবন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ সৰ্বাধিক? দিল্লী, কেৰালা, মিজোৰাম, উৰিষ্যা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কেৰালা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ উচ্চতম শৃংগ কাঞ্চনজংঘাৰ উচ্চতা কিমান? ৬,৮১৬ মিটাৰ, ৯,৯৮২ মিটাৰ, ৭,৮১৭ মিটাৰ, ৮,৫৯৮ মিটাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৮,৫৯৮ মিটাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো হ্ৰদ জম্মু কাশ্মীৰত অৱস্থিত নহয়? চমাৰাৰী হ্ৰদ, পেংগং হ্ৰদ, উলুৰ হ্ৰদ, ৱেম্বানাড হ্ৰদ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৱেম্বানাড হ্ৰদ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন অভয়াৰণ্যত বনৰীয়া ঘোঁৰা পোৱা যায়? গৌতম বুদ্ধ অভয়াৰণ্য বিহাৰ, ভদ্ৰা অভয়াৰণ্য কৰ্ণাটক, বন্যগাধ অভয়াৰণ্য গুজৰাট, ডিব্ৰু-চৈখোৱা অসম। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ডিব্ৰু-চৈখোৱা অসম। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনখন অভয়াৰণ্যত সিংহ পোৱা যায়? গৌতম বুদ্ধ অভয়াৰণ্য বিহাৰ, ভদ্ৰা অভয়াৰণ্য কৰ্ণাটক, বন্যগাধ অভয়াৰণ্য গুজৰাট, গিৰ অভয়াৰণ্য গুজৰাট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গিৰ অভয়াৰণ্য গুজৰাট। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে বিশ্বৰ দ্বিতীয় জনবহুল দেশ কোনখন? চীন, ভাৰতবৰ্ষ, আমেৰিকা, পাকিস্তান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাৰতবৰ্ষ।